পাকিস্তানৰ মাজত হোৱা মেচখনত ভাৰতীয় খেলুৱৈসকলে বহুকেইটা ৰেকৰ্ড নিজৰ নামত কৰি লৈছে। আজি আমি সেই ৰেকৰ্ডকেইটাৰ ওপৰত আলোচনা কৰিম। যদি দেখা যায় পোনপ্ৰথমতে বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় যি এদিনীয়া ক্ৰিকেট আছে, সেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত 14,000 ৰান সংগ্ৰহকাৰী তৃতীয়গৰাকী বিশ্বৰ বেটাৰ হিচাপে পৰিগণিত হয় আৰু বিৰাট কোহলীয়ে সকলোতকৈ ফাষ্টেষ্ট এই 14,000 ৰানৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভাঙি 14,000 ৰান সংগ্ৰহ কৰা সকলোতকৈ কম ইনিংছ খেলি এই ৰান কৰা বেটাৰ হিচাপে পৰিগণিত হয় আৰু যদি দেখা যায় শচীন তেণ্ডুলকাৰতকৈ বিৰাট কোহলীয়ে 63টাকৈ ইনিংছ কম খেলিছে। অনুমান কৰিব পৰা যায় যে তেনেহ'লে বিৰাট কোহলীৰ ODI ক্ৰিকেটত যি ৰানৰ ভোগ কিমান দ্ৰুত গতিত চলি আছে আৰু ইনিংছৰ পৰিসংখ্যা যদি দেখা যায় তেনেহ'লে শচীন তেণ্ডুলকাৰে 14,000 ৰানৰ ক্লাবত উপনীত হ'বৰ কাৰণে 350 ইনিংছ লাগিছিলে আৰু তাৰ বিপৰীতে কুমাৰ সাংগাকাৰাৰ 378টা ইনিংছ লাগিছিলে আৰু বিৰাট কোহলীয়ে কেৱল মাত্ৰ 287টা ইনিংছ খেলিয়ে এই ৰেকৰ্ড নিজৰ নামত গঢ়ি ল'বলৈ সক্ষম হ'লে। ইয়াৰ পিছতো দ্বিতীয়গৰাকী ৰেকৰ্ড হৈছে যে বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 27,500 ৰানৰ যি মাইলষ্টন, সেই মাইলষ্টন স্পৰ্শ কৰিলে বিৰাট কোহলীয়ে আৰু কোহলী এই 27,500 ৰানৰ মাইলষ্টন ৰেকৰ্ড স্পৰ্শ কৰাৰ লগে লগেই বিশ্ব ক্ৰিকেটত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হয়। এই মেচখনত বিৰাট কোহলীয়ে ৰিকি পণ্টিঙৰ যি 27,483 ৰানৰ স্ক'ৰ আছিল, সেই 27,483 ৰানৰ ৰেকৰ্ড ভংগ কৰি বিৰাট কোহলীয়ে ইতিমধ্যে 27,500তকৈ অধিক ৰান সংগ্ৰহ কৰি তৃতীয়গৰাকী বিশ্বৰ বেটাৰ হিচাপে পৰিগণিত হৈছে। শচীন তেণ্ডুলকাৰে 34,357 ৰান কৰি সৰ্বপ্ৰথমত উপনীত হৈ আছে আৰু তাৰ বিপৰীতে কুমাৰ সাংগাকাৰাই 28,016 ৰান সংগ্ৰহকাৰী এই তালিকাত দ্বিতীয় স্থানত আছে আৰু বিৰাট কোহলী যি ধৰণে খেল আগুৱাই লৈ গৈ আছে, দ্বিতীয় স্থানত উপনীত হোৱাত আৰু বিৰাট কোহলীৰ বেছি দিন সময় নালাগিব। আৰু যদি দেখা যায় টেষ্ট ক্ৰিকেটতেই হওক বা এদিনীয়া ক্ৰিকেটতেই হওক, যদি কোনো বেটাৰে যিকোনো ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছে সেয়া হ'ল বিৰাট কোহলী। শচীন তেণ্ডুলকাৰে টেষ্ট ক্ৰিকেটত 51টাকৈ শতক অৰ্জন কৰিছিল আৰু তাৰ বিপৰীতে বিৰাট কোহলীয়েও এই মেচখনত 51টা শতক অৰ্জন কৰি এই ৰেকৰ্ড শচীন তেণ্ডুলকাৰৰ লগত সমানে সমানে নাম লিখি ল'লে। যিকোনো খেলুৱৈয়ে যিকোনো এটা ফৰ্মেটত সৰ্বাধিক শতক অৰ্জনকাৰী ৰেকৰ্ডৰ তালিকাত শচীনৰ লগতে বিৰাট কোহলীয়েও 51টাকৈ শতক অৰ্জন কৰি নিজৰ নামত এই ৰেকৰ্ড গঢ়ি ল'লে। তাৰোপৰি মেচখনত বিৰাট কোহলীয়ে 2টা কেচ ধৰি ভাৰতীয় খেলুৱৈ হিচাপে সৰ্বাধিক ODI ক্ৰিকেটত কেচ ধৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। বিৰাট কোহলীয়ে আজি 2টা কেচ ধৰাৰ লগে লগে 157টাকৈ কেচ ধৰি ভাৰতীয় তালিকাত সৰ্বপ্ৰথমত উপনীত হয় আৰু মহম্মদ আজাহৰুদ্দিনৰ যি 156টা কেচ ধৰাৰ ৰেকৰ্ড আছিল, সেই ৰেকৰ্ড ভংগ কৰে। বিৰাট কোহলীৰ আগত কেৱল মাত্ৰ মহিলা জয়বৰ্ধনে 210টাকৈ কেচ ধৰি প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত ৰিকি পণ্টিঙে 160টা কেচ ধৰি দ্বিতীয় স্থানত আছে আৰু বিৰাট কোহলী বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ। আৰু বিৰাট কোহলী যি ধৰণে ফিল্ডিঙতো নিজকে বাৰে বাৰে প্ৰমাণ কৰি আছে, ইয়াৰ পৰাই ৰিকি পণ্টিঙৰ এই ৰেকৰ্ড ভংগ কৰাটো আৰু বেছি দিন সময় নালাগিব। তাৰোপৰি এই মেচখনতেই কুলদীপ যাদৱেও 300টা উইকেট লোৱাৰ যি কৃতিত্ব, সেই কৃতিত্ব অৰ্জন কৰিলে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 300 উইকেট লোৱাৰ আন এগৰাকী বলাৰ হিচাপে পৰিগণিত হ'ল কুলদীপ যাদৱে আৰু হাৰ্দিক পাণ্ডিয়াৰ ক্ষেত্ৰতো একেই। হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 200 উইকেট ল'বলৈ সক্ষম হ'লে আৰু পাণ্ডিয়াই এই কৃতিত্ব পাকিস্তানৰ বিৰুদ্ধে লাভ কৰিলে। চাব গ'লে ভাৰতীয় খেলুৱৈসকলে এটাৰ পিছত আন এটা ৰেকৰ্ড গঢ়ি গৈ আছিল, কিন্তু মেচখন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলেও আন এটা ৰেকৰ্ডৰ সন্মুখীন হ'ব লগা হয়। সেয়া হ'ল ভাৰতীয় দলে টছত পৰাজয় বৰণ কৰা। ODI ক্ৰিকেটত ভাৰতীয় দলে একেৰাহে 12টাকৈ মেচত টছত পৰাজয় হৈ এই দলীয় যি ৰেকৰ্ড ভাৰতীয় দলে নিজৰ নামত কৰি ল'লে। আজিলৈকে ODI ক্ৰিকেট হিষ্ট্ৰীত কোনো এটা দলে একেৰাহে 12টাকৈ টছত পৰাজয় হ'ব লগা হোৱা নাই।
বাৰু যি কি নহওক ভাৰতীয় দলে টছত পৰাজয় হৈছে যদিও মেচখনত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক অনায়াসে পৰাস্ত কৰি পাকিস্তানক এই চেম্পিয়ন্ছ ট্ৰফিৰ পৰা একেবাৰে আউট কৰি দিছিল। এয়া ভাৰতীয় দলৰ কাৰণে, ভাৰতীয় সমৰ্থকৰ কাৰণে অতিকৈ ভাল খবৰ। তো বন্ধুসকল, এয়াই আছিলে ভাৰতীয় খেলুৱৈসকলে কিছু ৰেকৰ্ড এচিভমেণ্ট কৰাৰ যি লিষ্ট, সেই লিষ্ট আপোনালোকক জনাই দিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ' বনোৱাত আৰু মই অধিক উৎসাহ পাওঁ। আজিলৈ ইমানেই, ধন্যবাদ।